গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ প্ৰাচীন কালৰে পৰা ৰহস্যময় স্থান হিচাপে পৰিগণিত হৈ আহিছে মা কামাখ্যা মন্দিৰ। জানো আহক মা কামাখ্যা মন্দিৰৰ মুঠ 16টা ৰহস্য। দক্ষপুত্ৰী সতীয়ে যেতিয়া নিজৰ পতিৰ নিন্দা সহিব নোৱাৰি দেহ ত্যাগ কৰিছিলে, তেতিয়া মহাদেৱে কালৰূপ ধাৰণ কৰি সতীৰ দেহ কান্ধত লৈ ত্ৰিভুৱন ভ্ৰমণ কৰিছিলে। পৰিস্থিতি বিষম দেখি বিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰা খণ্ড বিখণ্ড কৰিছিলে সতীৰ দেহ, আৰু তেতিয়াই জনিভাগ পৰি সৃষ্টি হৈছিলে মা কামাখ্যা মন্দিৰ। 2 নম্বৰ ৰহস্যটো হৈছে সতীৰ জনীপিঠ যেতিয়া ধৰাৰ বুকুত পৰে তেতিয়া শিলাখণ্ডলৈ ৰূপান্তৰিত হয় আৰু গোটেই ঠাইখিনিত নীলা ৰং বিয়পি পৰে, সেইবাবে এই ঠাইৰ নাম নীলাচল পাহাৰ হয়। 3 নম্বৰ ৰহস্যটো হৈছে পৃথিৱীৰ ভিতৰত কামাখ্যা একমাত্ৰ মন্দিৰ য'ত কোনো মূৰ্তিক পূজা কৰা নহয়, বৰঞ্চ পূজা কৰা হয় জনী আকৃতিৰ শিলাখণ্ডক, যি শিলাখণ্ড গৰ্ভগৃহত ৰখা হয় আৰু সেই শিলাখণ্ডৰ পৰা অহৰহ পানী নিগৰি থাকে। 4 নম্বৰ ৰহস্যটো হৈছে মা কামাখ্যাৰ প্ৰকৃত নাম আছিলে প্ৰস্তৰী দেৱী। কালিকা পুৰাণ মতে মহাদেৱৰ লগত মা কামাখ্যাই গোপনে সম্ভোগ কৰিব বিচাৰিছিলে, সেইবাবে নাম হয় মা কামাখ্যা। 5 নম্বৰ ৰহস্যটো হৈছে মা কামাখ্যাৰ প্ৰথম উপাসক আছিলে কামদেৱ। মহাদেৱৰ হাতত ভস্মিত হোৱাৰ পাছত কামদেৱে মা কামাখ্যাক পূজা অৰ্চনা কৰি নিজৰ আগৰ ৰূপ ঘূৰাই পাইছিলে, আৰু সেইবাবে কামদেৱ হৈ পৰিছিলে মা কামাখ্যাৰ পৰম ভক্ত, আৰু কামদেৱেই বিশ্বকৰ্মা হতুৱাই মা কামাখ্যা মন্দিৰ নিৰ্মাণ কৰাইছিল। 6 নম্বৰ ৰহস্যটো হৈছে বহুতেই বিশ্বাস কৰে যে মা কামাখ্যা দেৱী ব্ৰহ্মপুত্ৰ নদীৰ জলপথেৰে উমানন্দলৈ অহা যোৱা কৰে, য'ত মহাদেৱ ভয়ানন্দ ৰূপে বিৰাজমান। বহুলোকে কামাখ্যা দৰ্শন কৰি আহি উমানন্দ দৰ্শন কৰাও দেখা যায়। 7 নম্বৰ ৰহস্যটো হৈছে মা কামাখ্যা মন্দিৰৰ এক অবিচ্ছেদ্য অংগ হৈছে মেখেলা উজোৱা খটখটি, যিখন খটখটি নৰকাসুৰে একে ৰাতিৰ ভিতৰতে নিৰ্মাণ কৰাইছিলে। পকীপথ নথকা সময়ত ভক্তসকলে মেখেলা উজোৱা খটখটেৰে গৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিছিলে। 8 নম্বৰ ৰহস্যটো হৈছে অম্বুবাচীৰ ৰহস্য। আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ 3 পাদ শেষ হ'লে 4ৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্য নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত ধৰিত্ৰী ঋতুমতী হয়, আৰু সেই সময়তে মা কামাখ্যাও ঋতুমতী হয়। আৰু এই মা কামাখ্যা ঋতুমতীৰ সময়ত বন্ধ হৈ থাকে মন্দিৰৰ দুৱাৰ, লগতে বন্ধ হয় সমগ্ৰ অসমৰ মঠ মন্দিৰ নামঘৰ আদিৰ দুৱাৰ। আৰু এই সময়খিনিক অম্বুবাচী বুলি কোৱা হয়। অম্বু মানে হৈছে পানী আৰু বাচী মানে হৈছে বাৰিষা বা বৈ যোৱা। এই অম্বুবাচীৰ আছে প্ৰকৃতিৰ লগত সম্পৰ্ক। যেনেকৈ পুষ্পিতা হ'লে এগৰাকী নাৰীয়ে গৰ্ভধাৰণৰ ক্ষমতা লাভ কৰে, তেনেকৈ পৃথিৱী ঋতুমতী হ'লে ভূমি উৰ্বৰ হৈ পৰে, আৰু খেতিয়কে এই সময়তে কঠীয়াৰ বীজ ৰোপণ কৰে। 9 নম্বৰ ৰহস্যটো হৈছে এই অম্বুবাচীৰ সময়তে কামাখ্যা অম্বুবাচী মেলা হয়। কামাখ্যাৰ পৰিৱেশ হয় উদুলি মুদুলি। এই অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ শক্তি জাগ্ৰত হয় বুলি বিশ্বাস কৰা হয়, আৰু দেশ বিদেশৰ সাধু বাবা আহি ইয়াত তন্ত্ৰ সাধনা কৰে আৰু নিজৰ সিদ্ধি লাভ কৰে। মা কামাখ্যা ভূমিক তন্ত্ৰ সাধনাৰ উত্তম ঠাই বুলিও কোৱা হয়। 10 নম্বৰ ৰহস্যটো হৈছে অম্বুবাচী নিবৃত্তিৰ পাছত ভক্তৰ মাজত এখন ৰঙা কাপোৰ প্ৰসাদ হিচাপে বিতৰণ কৰা হয়। আগতেই বিশ্বাস কৰা হৈছিলে যে মা জনীপীঠৰ ওচৰত বগা কাপোৰ এখন থৈ দিয়ে আৰু সেইখন ৰঙা হৈ যায়, কিন্তু তেনেকুৱা একো নহয়, বৰঞ্চ এখন ৰঙা কাপোৰেই মা জনীপীঠৰ ওচৰত য'ৰ পৰা অহৰহ পানী নিগৰি থাকে তাৰ ওচৰত ৰখা হয়, আৰু দুৱাৰ খোলাৰ পাছত সেইখনেই ভক্তৰ মাজত বিতৰণ কৰা হয় প্ৰসাদ হিচাপে। 11 নম্বৰ ৰহস্যটো হৈছে বহুতে বিশ্বাস কৰে যে অম্বুবাচীৰ সময়ত নীলাচলৰ দাঁতিৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ পানী মা ঋতুস্ৰাৱ হোৱাৰ বাবে ৰঙা হৈ পৰে, কিন্তু প্ৰকৃততে তেনেকুৱা একো নহয়। আজিলৈকে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হোৱা দেখা যোৱা নাই, এইটো সম্পূৰ্ণ মিছা কথা। 12 নম্বৰ ৰহস্যটো হৈছে কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত মুছলমান সেনাপতি মহম্মদ ফৰমুলি ওৰফে কালাপাহাৰে কামৰূপ আক্ৰমণৰ সময়ত ভাঙি দিছিল কামাখ্যা মন্দিৰ। তাৰে পাছত কোচ ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰে মা কামাখ্যা মন্দিৰ। 13 নম্বৰ ৰহস্যটো হৈছে কোচ ৰজা নৰনাৰায়ণৰ দিনত কেন্দুকলাই নামৰ এজন ব্ৰাহ্মণে পূজা কৰিছিলে মা কামাখ্যাক দৰ্জা বন্ধ কৰি, আৰু পূজাৰ সময়ত সশৰীৰে নৃত্য কৰিছিলে মা কামাখ্যা। এই নৃত্য নৰনাৰায়ণে কেন্দুকলাইৰ সহায়ত চাব বিচাৰিছিলে। এই কথা মা কামাখ্যাই গম পাই শিৰচ্ছেদ কৰে কেন্দুকলাইৰ, আৰু নৰনাৰায়ণক অভিশাপ দিয়ে যে তেওঁৰ কোনো বংশধৰে এই নীলাচলত খোজ দিব নোৱাৰিব, নহ'লে ধ্বংস হৈ যাব তেওঁৰ পৰিয়াল। 14 নম্বৰ ৰহস্যটো হৈছে ধৰ্মীয় বিশ্বাস অনুসৰি ইয়াত পাৰ, মহ, ছাগলী আদি বলি দিয়া হয়। পৌৰাণিক গ্ৰন্থত উল্লেখ আছে যে পূৰ্বতে ইয়াতে নৰবলিও দিয়া হৈছিলে। 15 নম্বৰ ৰহস্যটো হৈছে এই মন্দিৰত সৎ মনেৰে আহি মা জনী আকৃতিৰ শিলাখণ্ড আৰু অহৰহ নিগৰি থকা পানী চুলে মনৰ কামনা পূৰ্ণ হয়, লগতে দৈৱত্ব প্ৰাপ্ত হয়, আৰু লগতে দেৱৰ ঋণ, পিতৃঋণ আৰু মাতৃঋণৰ পৰাও মুক্তি পোৱা যায় বুলি বিশ্বাস আছে। 16 নম্বৰ ৰহস্যটো হৈছে মা কামাখ্যা মন্দিৰৰ আশে পাশে মুঠ 10টা মা কালীৰ মন্দিৰ আছে, যেনে মহাকালী,
তাৰা, চৌৰাচি, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, বগলামুখী, মাতংগী আৰু কমলা। এয়াই হৈছে মা কামাখ্যা মন্দিৰৰ ৰহস্য। আৰু আছে বহুত অগণন ৰহস্য। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে চাই থাকিব মোৰ এয়া চেনেল জৱানী কলিতা অফিচিয়েল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।